হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ সাঁচি গছৰ পাতবিলাক পোকে কেনেকৈ খাই আছে। এয়া চাওক, এইটো এটা সৰু পুলি, তেনেই সৰু পুলি। এই পুলিটোত চাওক পোকবিলাকে কেনেকৈ খাই আছে। এয়া চাওক, গোটেই পাতবিলাক খাই আছে। আৰু এইকাৰণে এই ভিডিঅ'টো আজি আপোনালোকক দেখুৱাবলৈ মই আগ্ৰহ কৰিছোঁ। এই পুলিটোৰ বয়স কিমান আপুনি অনুমান কৰিব পাৰিছেনে? এই পুলিটোৰ বয়স মাত্ৰ 2 বছৰ। এইটো যোৱা বছৰ ৰোৱা পুলি, যোৱা বছৰ আহিন কাতিত ৰোৱা পুলি। অকল এইটোৱেই নহয়, এই এটাই কেইটা পুলি, এই যিমানকেইটা পুলি দেখি আছে, এই গোটেইকেইটা পুলি যোৱা বছৰ ৰোৱা পুলি। এয়া চাওক, তাৰমানে 1 বছৰ হৈ গৈছে। 1 বছৰত এই পুলিকেইটা ইমান ডাঙৰ হৈছে। এইবিলাক বহুত ভাল সাঁচি, বহুত উন্নত মানৰ সাঁচি। এতিয়া আপুনি চাওক, এই মানুহজনে এয়া পুলি ৰুইছিলে যোৱা বছৰ। গোটেই পুলিখিনি মই আপোনালোকক দেখুৱাই আছোঁ। তেনেই সৰু হৈ আছে। মই গৈ আছোঁ, এইখিনি পুলি যোৱা বছৰ ৰোৱা পুলি। এইটোহঁত পুলি চাওক, একেবাৰে সুন্দৰ পুলি। এনেকুৱাই হ'ব লাগে। এইটো ষ্টাইলৰ পুলি আপোনালোকৰ হ'ব লাগে। আৰু পুলি কেতিয়া ৰুব লাগে সেইটো মই আপোনালোকক অৱগত কৰি আছোঁ। এই পুলিখিনিত যিমান প্ৰতিপাল হ'ব লাগে সিমান প্ৰতিপাল নাই হোৱা, অলপ কম হৈ আছে। যদি প্ৰতিপাল কৰিলেহেঁতেন তেতিয়াহ'লে আপোনাৰ আৰু ভাল হ'লহেঁতেন। মানে মাটিটো ভাল কাৰণে হৈ আছে। চাওক, আপোনালোকক মই মিঠা খাচি যে দেখুৱাম বুলিছিলোঁ, এইবিলাকেই হৈছে মিঠা খাচি। চাওক, এতিয়া চাওক, এই ল'ৰাজনে কেনেকুৱা পুলি ৰুইছিলে জানেনে? এই পুলিটো দেখিছে, এই পুলিটো এতিয়া ৰুইছে। আজি এমাহ হৈছে, মাত্ৰ এমাহমান হৈছে এই পুলিটো ৰুইছে। এই পুলিটো কিন্তু এবছৰৰ ভিতৰতেই, অহা বছৰ যদি মই চাওঁ, এই পুলিটো আপোনাক দেখুৱাম, ইমানটো হৈ যাব। ইয়াৰ মূল মন্ত্ৰটো হৈছে কেলে সাঁচি পুলি ইমান ডাঙৰ হোৱা মূল মন্ত্ৰটো হৈছে কি, তেওঁ পুলিবিলাক আনি ঘৰতে থৈ দিয়ে। পুলিখিনি আনি ঘৰত থৈ দিয়ে, 1 বছৰ থৈ দিয়ে বা 1.5 বছৰ থৈ দিয়ে। থৈ তেওঁ পুলিখিনি ডাঙৰ কৰে, ঘৰতেই পুলিখিনি ডাঙৰ কৰে। আৰু পলিথিনখিনি ডাঙৰ পলিথিন বাছি আনে। মানে যিখিনি মানুহে ডাঙৰ পলিথিন কৰে, সেই ডাঙৰ পুলিখিনিহে তেওঁ আনে। আৰু নিজে তেওঁ নকৰে, তেওঁ নিজৰ ঘৰত ঢেৰ আছে সাঁচি মানে গুটি তেওঁৰ ঘৰত ঢেৰ আছে, কিন্তু তেওঁ নকৰে। কাৰণ এই যে যিবোৰ গছ নহয়, এই গছবিলাকতো এইবছৰ নহয়, অহা বছৰৰ পৰা আপোনাৰ অসংখ্য গুটি লাগিব। এতিয়া চাওক, মই আহি আছোঁ, এই গছৰ মাজে মাজে মই আহি আছোঁ। এয়া চাওক, তেখেতে এই বছৰ ৰোৱা পুলি, এই জাষ্ট 1 মাহ হৈ গৈছে এইবোৰ পুলি ৰুইছে। এই পুলিবোৰ ৰুইছে, চাওক কিমান ডাঙৰ পুলি ৰুইছে। চাওক, মই যে কৈ থাকোঁ পুলি সদায় ডাঙৰ ৰুব লাগে, এইটো দেখিছে, এই ৰুই গৈছেহে। এইটো চাওক, এই পুলিটোৰ 4 ফুট হ'ব। তেওঁ ৰোৱা পুলিবিলাক উচ্চতা 4 ফুট হ'ব। ইয়াত চাওক, এইটো পুলি চাওক, 4 ফুট ওখ, মিনিমাম 4 ফুট 5 ফুটো হ'বহে পাৰে। চাওক, ৰুই গৈছে ধাপে ধাপে এটা পুলি ৰুই গৈছে। আৰু দূৰত্বটো আপুনি চাওক, 3 ফুট দূৰত্বত তেওঁ পুলিবিলাক ৰুই গৈছে। এনেকৈ গৈয়ে আছে। এই যে পুলিবিলাক তেওঁ বহুত ওখ পুলি যে ৰুইছে, সেইকাৰণে তেওঁৰ কি লাভ হ'ব, এবছৰৰ ভিতৰতে তেওঁৰ পুলিটো তেওঁৰ সমান ওখ হৈ যাব। মানে 6 ফুট, মিনিমাম 6 ফুট 7 ফুট ইমান ওখ হৈ যাব এইবিলাক। হেল্ল' বন্ধু, এতিয়া আমাৰ মূল কথাটো হ'ল, আমি সাঁচি খেতি কৰিবলৈ হ'লে হয় নিজে পুলি পচাই ল'ব লাগিব ভাল সঁচৰ, নহয় আমি পুলি কিনি আনিব লাগিব ভাল মানুহৰ পৰা। ভাল মানুহ মানে
যি অকল টকাৰ লালসাতেই কামটো কৰা নাই, যে মানুহ উপকৃত হওক তেনেকুৱা বুলি ভাবিও কাম কৰিছে, তেওঁলোকৰ পৰা আমি পুলি কিনি আনিব লাগিব। এইটো পুলি চাওক, যে পুলি কিনি আনি আপুনি আপোনাৰ ঘৰতে পুলিটো 1 বছৰ 1.5 বছৰ আপুনি ৰাখি দিয়ক। এতিয়া এই পুলিবিলাক মৰিব লাগিছিলে, যিমান ব্ৰহ্মখৰত ৰুইছিলে, এই পুলিবিলাক ৰুইছিলে, এই পুলিবিলাক মৰিব লাগিছিলে। কিয় নমৰিলে? এইটো কাৰণে পুলিবিলাক নমৰিল যে এতিয়া মাটিটো চেঁচা হৈ আছে, মাটিটো বহুত ঠাণ্ডা হৈ আছে, কিন্তু যেতিয়াই বৰষুণ পৰিব মাটিটো গৰম হৈ যাব, তাৰপিছত আপুনি পুলি ৰুলে এই পুলিবিলাক মৰি যাব। দুটা কথা কাৰণে মৰিব, এক হ'ল ইয়াৰ গুৰিত পানী জমা হ'ব, আৰু গোটেই গুৰিটো যে টান নহ'ব, সেইকাৰণে পুলিটো মৰি যাব। পুলিটো ৰোৱাৰ পিছত খুব খুন্দি খুন্দি ৰুব লাগে। এইকাৰণে খুন্দি খুন্দি ৰুব লাগে যাতে আপুনি মই নজনাকৈ পুলিটোৰ গুৰি মাটিখিনি কাৰণে কোমল হৈ নাযায়। পুলিটোৰ গুৰি মাটিখিনি যদি কোমল হৈ যায়, তেতিয়াহ'লে বৰষুণ দিয়াৰ লগে লগে আপোনাৰ শিপাখিনি গেলাই পেলাব আৰু পুলিখিনি মৰি যাব। এতিয়া আপুনি ব্ৰহ্মখৰত ৰুৱক পুলি, আপুনি ব্ৰহ্মখৰত ৰুৱক, মানে আহিন কাতিমহীয়া আপুনি ৰুই দিয়ক, আঘোণত ৰুই দিয়ক, বৰষুণ নথকা সময়টোত আপুনি পুলি ৰুই দিয়ক, আৰু খুন্দি খুন্দি পুলিটো ৰুই দিয়ক, আপোনাৰ পুলিটো একো নহয়। 2 নম্বৰ কথা হ'ল, আপুনি যে এবছৰ থৈ দিলে আপোনাৰ পুলিটো টান হৈ গ'ল। এটা সৰু পুলি যদি আপুনি ৰুই দিয়ে, সি সহজতে মৰি যাব। কিন্তু যেতিয়া এটা মানে মেচিয়ৰ পুলিটো টান হৈ গ'ল, টান হৈ যোৱাৰ পিছত আপুনি পুলিটো ৰুইছে, আপোনাৰ পুলিটো নমৰে। এই পুলিটো চাওক, আপুনি ভাবিছে যে পুলিটো মৰি যাব, কিন্তু নহয়, এই পুলিটো নমৰে। এই 4 ফুট ওখ। হেল্ল' বন্ধু, আজি একদম গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকক দিলোঁ। আপোনালোকে পুলি কিনক, পুলি কিনি পেলাই নি আপুনি পুলিখিনি নুৰুব, আপুনি পুলিখিনি থৈ দিয়ক। আপোনাৰ ঘৰতে পুলিখিনি 4 ফুট ওখ হ'বলৈ দিয়ক। কিন্তু 4 ফুট ওখ হ'বলৈ দিওঁতে আপোনাৰ এটা কথা মন কৰিব, যাতে পুলিখিনি তললৈ শিপা গুচি নাযায়। সেইকাৰণে আপুনি পুলিখিনি চাইডিং কৰি থাকক, চাইডিং কৰি যেতিয়া আপোনাৰ পুলিখিনি ডাঙৰ হ'ব, আপুনি ৰুই দিয়ক, এবছৰতে আপুনি এনেকুৱা পুলি পাব। হেল্ল' বন্ধু, এইটোৱে লাখটকীয়া পুলি। আপোনালোকক এইখিনিতে এটা কথা মই উল্লেখ কৰোঁ, যে মোৰ ভিডিঅ'বিলাক কোনে চায়? মোৰ ভিডিঅ'বিলাক 25ৰ পৰা 35 বছৰ বয়সৰ মানুহবিলাকে 80% চায়, 35ৰ পৰা 75, 35ৰ পৰা 45, আৰু 45ৰ পৰা 55 বছৰৰ মানুহে 50% চায়, আৰু 65ৰ পৰা 80 বয়সৰ মানুহে 5% চায়, আৰু সৰু ল'ৰা ছোৱালীবিলাকে মোৰ ভিডিঅ'বিলাক নাচায়, 2% চায়। ইয়াৰ কথাটো হ'ল কি, যে যিখিনি 25ৰ পৰা 35 বছৰ বয়সৰ মানুহ হৈছে, তেখেতসকলৰ এটা ভৱিষ্যত আছে। গতিকে তেখেতসকলে এই কথাখিনিত ভাল পাইছে আৰু গুৰুত্ব সহকাৰে মোৰ ভিডিঅ'বিলাক চাই আছে, আৰু তেওঁলোকে হয়তো কৰি আছে, নহ'লে কৰিব। যিসকলে কৰিয়ে আছে, আগৰ পৰাই কৰি আছে, তেওঁলোকে হ'লে লাখপতি হৈ যাব। আৰু যিবিলাকে কৰিম বুলি ভাবি আছে, তেওঁলোকৰ সেইটো সপোনেই হৈ থাকিব, কাৰণ ইতিমধ্যে বয়স পাৰ হৈ গুচি যাব। গতিকে আপোনাক যদি লাখ টকা লাগে, কোটি টকা লাগে, আপুনি এই জৈৱিক সম্পদটো, এই প্ৰাকৃতিক জৈৱিক সম্পদটো আপুনি কৰক, 10 জোপা কৰক। এই ল'ৰাজনে বেছি কৰা নাই, 2000মান পুলি ৰুই থৈছে মাত্ৰ। গোটেই এখন বাগান হয়, বাগানৰ চাৰিওফালে হৈ চাওক, এইবিলাক গোটেই সাঁচি গছ, বাগানৰ মাজত নাই ৰোৱা, দাঁতিয়ে দাঁতিয়ে তেওঁ ৰুই থৈছে। আপুনিও ৰুই থওক, আপুনি পাবই, আপুনি টকা পাবই। সাঁচি গছৰ পইচা কেতিয়াও নেহেৰায়। আৰু যদি শীঘ্ৰে আপোনাক লাগে, তেতিয়াহ'লে আপুনি ভাল জাতৰ, ভাল জেগাৰ আপুনি পুলি সংগ্ৰহ কৰক। এইবিলাক আমাৰ লোকেল পুলি নহয়, এইবিলাক কিন্তু অকণমান 10 কিলোমিটাৰমান আঁতৰৰ পৰা এই পুলিখিনি আনিছে, কাৰণ এইজন এজন ভাল খেতিয়ক। কিন্তু এওঁ বহুত পুলি আছে, অজস্ৰ পুলি ৰুই থৈছে, কিন্তু এই বাগানখনতহে তেওঁ মাত্ৰ 2000মান পুলি আছে। হেল্ল' বন্ধু, বৰ বেছি দীঘলীয়া নকৰোঁ। তাৰপিছত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যে 80% মানে অসমৰ মানুহে চাইছে, 2% মানুহ লণ্ডন, ইংলেণ্ডৰ মানুহে চাইছে। এতিয়া আপুনি চিন্তা কৰিব পাৰে যে ইংলেণ্ডৰ মানুহে মোৰ ভিডিঅ'বিলাক কেলৈ চাইছে। মোৰ ভিডিঅ'বিলাক যদি ইংৰাজীত হ'লহেঁতেন,
তেতিয়াহে ইংৰাজ মানুহে চাব লাগিছিল। এই 2% ক'ৰ পৰা আহিছে? এই 2% হ'ল অসমৰ মানুহ গৈ লণ্ডনত আছে, তেওঁলোক অসমীয়া মানুহ, তেওঁলোকে সাঁচি গছৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, জানিবৰ মন যায়, আৰু তেওঁলোকে 2-এটা পুলি তাতো নি ৰোপণ কৰিছে। গতিকে তেওঁলোকে মোৰ ভিডিঅ'বিলাক চাই আছে। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকেও বহুত ভিডিঅ' বনাইছে, মই আপোনালোকৰ ভিডিঅ'বিলাকো চাই আছোঁ, যে আমি সাধাৰণতে অসমীয়াত যদি ভিডিঅ' এটা বনাওঁ তেতিয়া অলপ কম চলে। যদি আমি হিন্দীত বনাওঁ তেতিয়া অলপ বেছি চলে। যদি ইংৰাজী হিন্দী উভয়তে আমি বনাওঁ তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক কিন্তু ফাটাফাটি চলি যাব। হেল্ল' বন্ধু, মোৰ ভালেকেইটা এই বিষয়ত ক'ব লগা কথা আছিল, কিন্তু সময় হৈ গৈছে, বৰ দীঘলীয়া নকৰোঁ। আপোনালোকে যদি মোৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক যদি নতুনকৈ আহিছে। এই প্ৰাৰ্থনাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।